প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেগৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ স্বচ্ছতা নীতিক ভেঙুচালি আকাংক্ষ দালালৰ কলেজে এন্ট্ৰি কৰিব লাগে, তেতিয়া মই আধাৰ কাৰ্ড দিলোঁ, এন্ট্ৰি নহয়, কয় এতিয়া আৰু ইয়াত নকৰোঁ, ঘোঁৰাবাহাত যাম। একাংশ দালালে চৰকাৰী ঘৰৰ জিঅ' টেগৰ নামত অবাধ ধন সংগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ আহিছে। টকা নিদিলে ঘৰৰ জিঅ' টেগ নকৰাৰ অভিযোগ ভুক্তভোগী লোকৰ। প্ৰথমে শুনক এই মন্তব্য। ধনজিৎ যিটো আমাৰ কালাচৰ পঞ্চায়তৰ যিটো জিঅ' টেকিঙৰ কাম কৰি থাকে, সেই ধনজিতে পইচা লোৱা বুলি মানুহে মোক ফোন কৰিলে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ 64 নম্বৰ কালাৰ্ছৰ NC পূব কাজিয়াগাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ড সদস্যৰ বিৰুদ্ধে ৰাইজে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ সদস্য আস্কৰ আলীৰ লগতে একাংশ দালালৰ সহযোগত GRS ধনজিৎ ডেকাই জিঅ' টেগিঙৰ নামত বিভিন্ন লোকৰ পৰা 500ৰ পৰা 1000 টকালৈকে ধন সংগ্ৰহ কৰাৰ অভিযোগ। দুৰ্নীতি শূন্য সহনশীলতাৰ নীতি কেৱল মাত্ৰ এক শ্লোগান হৈ পৰিছে। কাৰণ দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা, দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়াৰ কথা কোৱা চৰকাৰৰ দিনতে চলিছে এতিয়া দুৰ্নীতিৰ বজাৰ। সাধাৰণ দুখীয়া লোকৰ পৰা ধন সংগ্ৰহ কৰা 2 নং ৱাৰ্ডৰ সদস্য আস্কৰ আলী আৰু GRS ধনজিৎ ডেকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী লোকসকলে। শুনক তেওঁলোকৰ মুখেৰেই। 64 নং কালাৰ্ছৰ গাঁও পঞ্চায়তৰ কালি জিঅ' টেগ কৰিছে এই আমাৰ এই যে আস্কৰ মেম্বাৰৰ ঘৰত, 2 নম্বৰ ৱাৰ্ডৰ পিছত যোৱাৰ পিছত আমি গ'লোঁ, যোৱাৰ পিছত কলেজে এন্ট্ৰি কৰিব লাগে, তেতিয়া মই আধাৰ কাৰ্ড দিলোঁ, এন্ট্ৰি নহয়, কয় এতিয়া আৰু ইয়াত নকৰোঁ, ঘোঁৰাবাহাত যাম। পিছত গম পালোঁ যে টকা লৈ এন্ট্ৰি যে কৰে, পইচা লোৱাৰ পিছতহে এই ধনজিতৰ ওচৰত দিয়ে। আৰু কেইটা বাহিৰ ফালে আছে, এজন যে এই যে আস্কৰ মেম্বাৰ যে আছে 2 নম্বৰ ৱাৰ্ডৰ, তাৰ ঘৰৰ পাছফালে পইচা লৈ আছে এই জেহেৰুল বুলি এজন ল'ৰা, আৰু মইনাল আছে, আৰু এই আমাৰ আনচাৰ আছে, আৰু এই যে ৰজব আছে, এইবিলাকে পইচাখিনি লৈ আছে। মেইন হ'ল জেহেৰুলে এন্ট্ৰি কৰে আৰু পইচাখিনি লয়, তাৰপিছতহে ধনজিতৰ ওচৰত দিয়ে যে এতিয়া তোমাৰ হৈ যাব। কালাৰ্ছৰ পঞ্চায়তৰ চাকৰি কৰে, আৰু তেওঁৰ লগত আৰু এজন আছে, তেওঁৰ নামটো মই নাজানো। তাৰ লগতে আস্কৰেও আছে, পইচা লৈ আছে 500-1000 নহয় ছাবমিট নহয়, আৰু কামেই নকৰে, ঘূৰাই দিয়ে যে নহ'ব তোমালোকৰ। ধনজিৎ আৰু এই চামচাবিলাক জেহেৰুল আছে, আৰু আপোনাৰ আনচাৰ, এই যে মইনাল, এটা ৰজব, মোৰটো কৰাই নাই, মই কালি গৈছিলোঁ, মোক ঘূৰাই দিছে, মই পিছত ঘূৰি আহিছোঁ তাৰ পৰা। হয়, মই আহিছোঁ, ঘৰত আহিছোঁ, পইচা নিদিয়াৰ কাৰণে মোৰটো কৰা নাই, মই আহিছোঁ ঘৰত। বহুত আছে আৰু ঘূৰি আহিছে। এতিয়া চৰকাৰক এইটোই যে এই দালালবিলাক যাতে অতি শীঘ্ৰে এইৰ ব্যৱস্থাটো লয়, সেইটোই কামনা কৰোঁ। মোৰটো হোৱা নাই, তাৰমানে কালি তাতে গৈছিলোঁ, মোৰটো নকৰে। কিয় নকৰিলে? নকৰে মানে পইচা পাতি মই দিয়া নাই, সিহঁতে কৰি আছে, যি দি আছে পইচা পাতি সিহঁতৰটা কৰি আছে। আৰু তাৰমানে আস্কৰে আছে। আস্কৰ কোন হয়? এই আমাৰ ৱাৰ্ডৰ মেম্বাৰ, 2 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ পঞ্চায়ত। জেহেৰুল আছে, মইনাল আছে। পইচাটো কোনে খুজি আছিলে? জেহেৰুলে। পঞ্চায়তত চাকৰি কৰা কোনোবা আছিল তাত? চাকৰি কৰা মানুহ আছে তাতে, আমি চিনি নাপাওঁ না। মানে পইচা নিদিয়াৰ কাৰণে আপোনাৰটো হোৱা নাই। আৰু জেহেৰুল। আপোনাৰ নাম কি? নছমুদ্দিন। কোন পঞ্চায়তত ঘৰ? কালাৰ্ছৰ। ৱাৰ্ড নম্বৰ কিমান আপোনালোকৰ? 2 নম্বৰ ৱাৰ্ড। মেম্বাৰ কোন? আস্কৰ। মানে পইচা নোহোৱাকৈ আপোনাৰ জিঅ' টেগৰ চাৰ্ভে কৰা নাই? ধনজিৎ যিটো আমাৰ কালাচৰ পঞ্চায়তৰ যিটো জিঅ' টেকিঙৰ কাম কৰি থাকে, সেই ধনজিতে পইচা লোৱা বুলি মানুহে মোক ফোন কৰিলে। মই তাৰপিছত ধনজিতক ফোন কৰিলোঁ যে তুমি পইচা পাতি লৈ বোলে জিঅ' টেকিং কৰি আছো, এইটো কিমান সত্য? তাৰপিছত কৈছে নাই, মইতো পইচা লোৱা নাই। তাৰপিছত তাক ৰাতি কি কৰিছোঁ, 2টা মই ভিডিঅ' দিছোঁ যে চোৱা, চাই লোৱা, তুমি 1500 টকা যোনে দিছে তাৰ সেই জিঅ' টেকিংটো কৰিছোঁ, বাকীখিনি কৰা নাই। কিন্তু আমাৰ চৰাঞ্চলৰ যিমান দুখীয়া মানুহে আছে, দুখীয়া মানুহখিনি তুমি কৰিব লাগে। ইহঁতে পইচা পাতি কোনে দিব, ক'ত পাব? ইহঁতে গৈছে পইচা দিয়া নাই কাৰণে, তুমি যে কৰা নাই, কিন্তু এইটো সত্যটো ওলাই গ'ল, তেতিয়া তুমি এতিয়া কি কৰিবা?
তোমাৰ হেৰি হ'ব আমি নিউজটো বজাই দিম চৰকাৰে যদি পইচা ল'বলৈ দিছে তেতিয়া ল'বা আৰু যদি ল'বলৈ দিয়া নাই তেতিয়া ইয়াৰ উচিত যিটো ব্যৱস্থা সেইটো চৰকাৰে কৰিব চৰকাৰৰ ওচৰত এইটো আমাৰ আহ্বান এইটো 64 নং কালাৰচৰ গাঁও পঞ্চায়তৰ জিঅ' টেকিঙৰ কাম কৰি থাকে ধনজিতে 2 নম্বৰ ৱাৰ্ডৰ আজিও 1 নম্বৰ ৱাৰ্ডৰ হেৰি কয় জয়সাগৰত কৰি আছে জয়সাগৰত আমাৰ কালাৰচৰ জিপিৰ এজন মানুহো নাই তাতে তাৰমানে যেনেকুৱা মানুহে ঘৰত দৰ্জা দি কৰি থকা লেখিয়াই হৈ গৈছে কিন্তু আমি এইটো আহ্বান জনাম যে আমাৰ কালাৰচৰ পঞ্চায়তৰ জিঅ' টেকিঙৰ কামখিনি যাতে আমাৰ স্থানীয় জায়গাত হয় নহ'লে লাৰকুচি আমাৰ পঞ্চায়ত আছে পঞ্চায়ত অফিচত হ'ব লাগে নহ'লে কালাৰচৰত মানুহ গৈছে তাতে কৰিব লাগে এইটো আমাৰ আহ্বান আমাৰ যদি এজনো দুখীয়া মানুহৰ ঘৰটো যদি নাথাকে তেতিয়া ধনজিতৰ ওচৰত আমি তাৰমানে আইনী ব্যৱস্থা ল'ম বৰক্ষেত্ৰীৰ পৰা ৰাণা চৌধুৰীৰ ৰিপৰ্ট সচ দ্য ৰিয়েলিটি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati